কোনোবাই কৈছে ইয়াত সুবিধাখিনি অলপ কম, কোনোবাই কৈছে বহুত দিন ট্ৰিটমেণ্ট কৰি আছোঁ বাট আমি এতিয়াও ভাল হোৱা নাই, বহুতে কৈছে ইয়াত পৰিৱেশটো বৰ্তমানো এখন হস্পিটেলৰ পৰ্যায়ে পোৱাগৈ নাই, আৰু কিছুমানে কৈছে আপোনাক লগেই নাপায়। তো এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ মই আপোনাৰ পৰা বিচাৰিছোঁ, কিয় এই কমপ্লেইন। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই আহিছোঁ জালুকবাৰীলৈ, আৰু জালুকবাৰীৰ প্ৰগতি নিউৰো ৰিহেব চেণ্টাৰলৈ মই আহিছোঁ। আৰু এই ৰিহেব চেণ্টাৰ বা প্ৰগতি নিউৰো ৰিহেব চেণ্টাৰৰ বিষয়ে আপোনালোকে বহুতে জানে। ইয়াৰে যিগৰাকী চিকিৎসক ডক্টৰ পলাশ পাঠক ডাঙৰীয়া, তেখেত পডকাষ্টলৈ আহিছিলে মোৰ লগত, আৰু তেখেতে পডকাষ্টত আহি যথেষ্টখিনি কথা কৈছিলে, বহুতে তেওঁক সমালোচনা কৰিছিলে আৰু বহুতে উপকৃতও হৈছিলে। গতিকে মই ভাবিলোঁ এই সমালোচনা আৰু উপকৃত হোৱাৰ মাজত যিখিনি কথা বতৰা, সেই কথা বতৰাখিনি পাতিব লাগিব মই এই ৰিহেব চেণ্টাৰত আহি পেলাই। প্ৰগতি নিউৰো ৰিহেব চেণ্টাৰ, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰোগী আহে আৰু তেওঁলোকে বহুতে সুস্থ হৈ গুচি যায়। প্ৰতিদিনে 200 পৰা 300 ৰোগী ইয়ালৈ আহে। মই ৰোগীৰ লগত কথা পাতিম, কেনেকৈনো চিকিৎসা তেওঁলোকে কৰে এই বিষয়ে কথা পাতিম। আগৰ যি ভিডিঅ'টো আছিল, সেই ভিডিঅ'টোত যিসকলে কমেণ্ট কৰিছিলে, তেওঁৰ পৰা আহি উপকৃত হোৱা নাই বা কি অসুবিধা হৈছিলে, কমেণ্ট ছেকশ্যন ভৰাই দিছিলে, মই সেই প্ৰশ্নবিলাকো আজি কৰিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰোঁ, প্ৰগতি নিউৰো ৰিহেব চেণ্টাৰলৈ আহিছোঁ, আৰু সকলোবিলাক কথা, সকলোবিলাক তথ্য আজি এই ভিডিঅ'টোত আপোনালোকে গ্ৰহণ কৰিব বা লাভ কৰিব। পলাশ পাঠক ডাঙৰীয়াৰ লগত কথা পাতিম। তাৰ আগতে মোৰ লগত ৰাজ শৰ্মা আছে, আৰু ৰাজ শৰ্মা, নমস্কাৰ। তেখেত এগৰাকী নিউট্ৰিচিয়ান হয়, আৰু ইয়াত সকলোবিলাক কাম কাজ তেওঁ চোৱা চিতা কৰে। ৰাজ, প্ৰতিদিনে বহুত মানুহ আহে বুলি শুনিছোঁ। ইয়াৰ আগতে যেতিয়া পলাশ পাঠক ডাঙৰীয়া আমাৰ তাত আহিছিলে, যথেষ্ট ভিডিঅ' চাইছে, আৰু তেওঁৰ ৰোগীও আহিছে ইয়াত। বহুতে ভাল পাইছে, বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে। মোৰ পিছফালে থকা এই ব্যক্তিগৰাকী কোন হয়, তেখেত আৰু জানিব মন গৈছে। হয়, এই ব্যক্তিজন হৈছে আচাৰ্য স্বৰূপ। এওঁক দ্য ফাদাৰ অফ মেডিচিন, মানে ফাদাৰ অফ ইণ্ডিয়ান মেডিচিন হিচাপে তেখেতক মানে জনা যায়, আৰু যিয়ে প্ৰথম এখন বুক লিখিছিলে 300 চন, মানে কি 2500 চনৰ আগতে মানে এখন কিতাপ লিখা হৈছিলে। সেইখন আয়ুৰ্বেদিকৰ ওপৰত আছিলে, যাক চৰক সংহিতা বুলি কয়। তো সেইখনৰ পৰা ইনস্পায়াৰ হৈ আজি তেখেতে যিখিনি মানে গাইডলাইন দিছে, মানে ইণ্ডিয়াৰ যিখিনি মানে আয়ুৰ্বেদিক হওক বা যিখিনি মানে জেৰি বুটি, এইবিলাক আমি জানো, ঘৰতে কিছুমান বস্তু আমি বনাই খাওঁ, তো সেইখিনিৰ ওপৰত মানে আজি বঢ়িয়াকৈ এখন কিতাপত লিখা হৈছিল। তো কিতাপখন মানে জ্বলাই দিছিলে আগতে, সেই জ্বলাই দিছিলে কিতাপখন। তো বহুতখিনি বস্তু আধা বাচি আছিল, তো সেইখিনি সংগ্ৰহ কৰি মানে আজি যিখিনি আয়ুৰ্বেদিক চলি আছে, যিখিনি ট্ৰিটমেণ্ট বা যিখিনি শুশ্ৰূষা চলি আছে, বহুত ধৰণৰ পুৰণা যিখিনি প্ৰচেছ আছে, চ' আজি তেখেতৰ পৰা ইনস্পিৰেশ্যন। আজি আমাৰ প্ৰগতি হাৰ্বেল আয়ুৰ্বেদৰ নামটো তেখেতৰ পৰা ইনস্পায়াৰ হয়, আমাৰ গোটেই টিমটো তেখেতৰ পৰা ইনস্পায়াৰ। তেখেতে এটা কথা কৈছিলে, যিটো বাত পিত আৰু যোনটো মানে কথা কৈছিলে, বাত পিত মানে হৈছে যিটো আমি মানে খাদ্য হজম কৰোঁ, যিখিনি মানে আমি মানে চলা ফুৰা কৰোঁ, যিখিনি আমাৰ গ্ৰ'থ, সেইখিনি বস্তুটো আমাৰ মানে কিতাপত পোৱা যায় তাতে। তো সেইখিনি বস্তু যদি মানুহে মানে বেলেঞ্চ কৰি ৰাখে, তো মানুহজনৰ কেতিয়াও বেমাৰ নহয়, মানুহজনৰ কেতিয়াও মানে কি এনে মেডিকেলত যাব লগা নহয় বা দৰৱ খাব লগা নহয়। আমাৰ ঘৰত সকলোৰে ঘৰত এখন মিনি ফাৰ্মাচী থাকে, নহয় জানো? মিনি ফাৰ্মাচী মানে কি সকলো ধৰণৰ গেছৰ দাৱা, কিবা দাৱা, সেইখিনি থাকে। তো যেনেকৈ আজি আমি যেনেকৈ ট্ৰিটমেণ্ট কৰোঁ, যেনেকৈ নেচাৰোপেথি আছে, আপোনাৰ নিউৰ' ফিজিঅ' আছে, আপোনাৰ য়োগা আছে, আপোনাৰ হাৰ্বেল যিটো আমাৰ মানে এইটো ছাইট হয়, কৰ্ণাৰ হয়, তো এইটো কৰ্ণাৰ হিচাপে মানে কি আমি যিখিনি নিউট্ৰিশ্যন দিওঁ, যিখিনি খাবলৈ দিওঁ, সেইখিনি মানে মানুহৰ যিটো পৰিপুষ্টি, খাদ্যৰ পৰিপুষ্টি, সেইটো যাতে ভিতৰত যিখিনি বস্তু নাযায় আমি খাদ্যত খাওঁতে, সেইখিনি বস্তুখিনি আমি ইয়াতে মানে দিব পাৰোঁ। য'ত মানে মানুহ এটা ইয়াতে আহিলে পুনৰ সুস্থতা যিটো পায়, পুনৰ আগৰ মানে সেইটো ঘূৰি যাব পাৰে মানে। তো আজি সেইটোৱে মানে ক'ম। আৰু এখেত মানে যিটো মানে আচাৰ্য ছাৰক, তেখেতৰ বহুত কিবা কিবি আৰু আছে। গোটেই চিকিৎসালয়খন যদি আমি ভিতৰলৈ সোমাই যাওঁ, বেলেগ বেলেগ ৱালত কিবা কিবি লিখা আছে। এফালে ডায়েট চাৰ্ট আছে, সেইখিনি বাৰু ইতিমধ্যে আমি কথা পাতিম ডায়েট চাৰ্টৰ বিষয়ে, আহিলে গম পাব। এই গ্ৰীণ গেটখন কি হয়? গ্ৰীণ গেটখন আপোনাৰ ইয়াতে পেচেণ্টৰ এণ্ট্ৰি হয় একচুৱেলি। পেচেণ্ট যিবিলাক আমাৰ আহে, তো প্ৰথম মানে কি ইয়াতে আমাৰ ৰেজিষ্ট্ৰেশ্যন হয়, আৰু ৰেজিষ্ট্ৰেশ্যন হৈ ইয়াতে এখন ফাইল বনায়, সেই ফাইলখন পঠাই দিয়ে আমাৰ ভিতৰেদি, আৰু ফাইলখন পঠাই দি 1 নম্বৰ কাউণ্টাৰ 2 নম্বৰ কাউণ্টাৰ ডিচাইড হয়, সেইটো ছাৰে কয় একচুৱেলি। ছাৰে যেতিয়া মানে ডায়েগনাইজ কৰে বা লিখা লিখি কৰে, তো পেচেণ্টজনক কি কৰিব লাগে, যদি এক্সৰে লাগে, ব্লাড টেষ্ট লাগে, তো সেইটো 1 নম্বৰ কাউণ্টাৰত হয়। আৰু আপোনাৰ 2 নম্বৰ কাউণ্টাৰত আমি যিখিনি নিউট্ৰিশ্যন দিওঁ, সেইখিনি 2 নম্বৰ কাউণ্টাৰত হয় একচুৱেলি। আৰু কিছুমান পেচেণ্ট ট্ৰিটমেণ্টৰ কাৰণে আহে, ট্ৰিটমেণ্টৰ কাৰণে আহিলে আমি সেইফালে দিওঁ। গ্ৰীণ গেটৰ মিনিংটো হৈছে, গ্ৰীণ গেটটো হৈছে কিছুমান পেচেণ্টে যিটো নিউট্ৰিশ্যন লয়, তো আমি মানে এইফালেদি মাতোঁ মানে।
আৰু গ্ৰীণ গেট মানে এটা নাম দিছোঁ, নামটো মই সেইকাৰণে ভাবি পোৱা নাছিলোঁ কি নাম দিম। বহুত নাম আহে মাইণ্ডত যে কিবা দুৱাৰ মানে এনেকুৱা। গ্ৰীণ গেটটো মানে কি এটা সেউজীয়া দুৱাৰ নেকি? চমৎকাৰ দুৱাৰে ক'ব লাগিব, কাৰণ কি ইয়াতে লিখাও আছে সম্পূৰ্ণ সুস্থতাৰ বাবে এটা প্ৰাচীন চাবিকাঠি, যিটো আমি পুৰণা যোনটো আমি অলপ আগতে আমি ডিছকাছ কৰিলোঁ আচাৰ্যৰ যোনটো তেখেতে কথা কৈছিলে, তো সেইটোৰ পৰা ইনস্পায়াৰ হৈ এখন মানে গ্ৰীণ গেট নামটো দিয়া গৈছে। তো সেইটো এইখন গেটেৰে পাৰ হৈ গ'লে মানে চব সুস্থ হ'ব বুলি এটা বিশ্বাস আছে। নতুন জীৱন মানে এটা মানুহৰ যাতে ফিল হয়, যাতে পেচন এটা যে মই ইয়াতে আহিছোঁ সুস্থ হ'বলৈ আহিছোঁ, মই বেমাৰী হৈ ঘূৰি নাযাওঁ। আৰু মোক এটা কথা কোৱা, যেতিয়া ইয়াৰ আগৰ যিটো পডকাষ্ট কৰিছিলোঁ তাত একদম কমেণ্ট ধেৰ আহিছিলে যে এটা কমেণ্ট তাত আহিছিলে, পলাশ পাঠক ছাৰে ৰোগীক নাচায়, অকল বাকী মানুহে ৰোগী চায়, পলাশ পাঠক ছাৰে জাষ্ট এনেই সময়ে নিদিয়ে, এনেকুৱা ধৰণৰ কমেণ্টটো আহিছিলে। সঁচাকৈ চাই নে নাচায়? পেচেণ্ট চাই, কিন্তু পেচেণ্টক চাবলৈ এটা সময় লাগে। পেচেণ্ট এটাক চোৱা চিতা কৰাৰ কাৰণে এটা মানে ডায়েগনষ্টিকৰ যোনটো সময়, কিছুমান পেচেণ্টে মানে কি 1 ঘণ্টাও লয়। ভিতৰত যদি ছাৰৰ আগত মানে কথা পাতে, তাত কিছুমান পেচেণ্টৰ 5 মিনিটতে হৈ যায়। আৰু কিছুমান পেচেণ্ট এনেকুৱা আহে বহুত এগালমান ৰিপৰ্ট লৈ আহে, ছাৰে এনেকৈ চাই মানে জিৰ'ৰ পৰা বেমাৰটো ক'ৰ পৰা উৎপত্তি হৈছে। কিছুমান মানে ডক্টৰ এনেকুৱা আছে, বহুত এনেকুৱা আছে, ময়ে গৈছোঁ বহুত, মানে সৰু থাকোঁতে গৈছিলোঁ বা মাহঁতে গৈছিলে আগতে। তো তেতিয়া মানে আমি দেখিছিলোঁ যে আমাৰ তাত অলপ চাব, পেইন কিলাৰ এটা দিব, দৰৱ লিখি দিব, তেনেকুৱা আৰু 2 মিনিটত চোৱা হৈ যায়। তো ছাৰৰ মানে চোৱা প্ৰচেছটো অলপ বেলেগ হয় মানে। সেইকাৰণে মানে কিছুমান পেচেণ্ট ভাবিব পাৰে যে মোক নাচায়, মোক টাইম নিদিয়ে নেকি, কিন্তু ছাৰৰ যিটো টাইমিং সেইটো আমি অলপ গম পাওঁ, কিছুমান পেচেণ্টেও গম পায় যে মোক টাইম দিছে ছাৰক। তো সেইটোৱে আৰু সেইখিনিয়ে কথা। আৰু আমি এটা বেলেগ ওপৰৰ কক্ষলৈ যাওঁ, তাত ৰোগী আছে, সেইখিনিও আমি চাবলৈ, তাত কেনেধৰণৰ চিকিৎসাবোৰ চলে এই বিষয়ে জানিম। এইবাৰ মই অকণমান ট্ৰিটমেণ্টৰ ৰুমত আহিছোঁ। প্ৰাঞ্জল কাকতি আছে মোৰ লগত, আৰু ট্ৰিটমেণ্ট চলি আছে, বিভিন্নজন ৰোগী আহিছে। প্ৰাঞ্জল, আপুনি স্পেচিয়েলি অৰ্থৰ স্পেচিয়েলিষ্ট, মাষ্টাৰ্ছ কৰিছোঁ অৰ্থত। কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টবোৰ চলে ইয়াত? ইয়াতে আপোনাৰ বেচিকেলি আপোনাৰ আৰ্থ্ৰাইটিছৰ টাইপৰ বেমাৰবিলাক, মানে ধৰ নি আৰ্থ্ৰাইটিছ, অষ্টিঅ'আৰ্থ্ৰাইটিছ বা LBM, ল' বেক পেইন, তাৰপিছত বিভিন্ন ধৰণৰ স্পাইনেল ইঞ্জুৰি চলে, স্পাইনেল প্ৰব্লেমছবিলাকৰ কাৰণে সকলো ধৰণৰ ট্ৰিটমেণ্ট দিয়া হয় ইয়াতে। প্লাছ ইয়াতে এক্সাৰচাইজো আছে, মানে প্ৰথমতে মেচিনাৰী দি মানে পেইনটো আমি ৰিডিউচ কৰোঁ, তাৰপিছত এক্সাৰচাইজ মেনুৱেল থেৰাপি দিওঁ, আৰু এইবিলাক দি পেলাই মেনুৱেল বিভিন্ন ধৰণৰ টেকনিক্স আছে, সেইবিলাক দি আমি মানে বিষটো আমি কণ্ট্ৰল কৰিব চেষ্টা কৰোঁ। মেইনলি কিহৰ অৰ্থৰ কি বিষ লয়? অৰ্থত বহুত টাইপৰ আছে, ফ্ৰেকচাৰ আছে, তাৰপিছত আপোনাৰ আৰ্থ্ৰাইটিছ আছে, স্পৰ্টছ ইঞ্জুৰি আছে, তাৰপিছত কঁকালৰ বিষটো আজিকালি বহুত কমন, স্পাইনেল প্ৰব্লেমছ। চ' সেইবিলাক বিভিন্ন ধৰণৰ অৰ্থপেডিক যিমানবিলাক প্ৰব্লেম আছে গোটেইখিনি মানে প্লাছ নিউৰ'টো ক'ত সোমাই? নিউৰ'টো আপোনাৰ এইটো নাৰ্ভত থাকে, যেনেকৈ ষ্ট্ৰ'ক হওক, পেৰালাইচিছ, পাৰ্কিনছন হওক, এইবিলাক সকলো নিউৰ' কেছ। নিউৰত অলপ টাইম লাগে, অৰ্থত অলপ কম টাইমতে মানে নিউৰ' কামো হয়, দুইটাই হয়। খালি অৰ্থটো শ্বৰ্ট টাৰ্মত মানে অৰ্থটো সোনকালে ৰিলিফ হয়, আৰু নিউৰ'টোত অলপ লং টাৰ্ম হয়, লং টাৰ্মত নিউৰ'টো হয়। কিমান পেচেণ্ট আহে প্ৰতিদিনে? প্ৰতিদিনেতো প্ৰায় আপোনাৰ 200+ পেচেণ্ট আহে ইয়াতে, আৰু এনেকৈ সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰা হৈছে। আৰু এইখিনিয়ে মানে মেইনলি অৰ্থটো মানে বহুত মানে কষ্ট কম, মানে অৰ্থত সোনকালে ৰিলিফ পায় পেচেণ্টে। নিউৰত অলপ লং টাৰ্ম হয়, আৰু অলপ ধৈৰ্য ধৰিব লাগে পেচেণ্টে। ঠিক আছে, ধন্যবাদ। নহয়, মই বুকিঙৰ কাৰণে আহিছোঁ, আপোনাৰ যিটো ভিডিঅ' চাই আহিছোঁ। বেলেগত ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু ভাল পোৱা নাই। এটা পাঠক ছাৰৰ সেই এপইণ্টমেণ্ট ল'ব আহিছোঁ, মানে এতিয়া চাওঁ কি হয়, ভাল হয়নে। তাকে আমি আশাবাদী কিবা ভাল হওক। কিন্তু আপোনাৰ যিটো মানে অনুষ্ঠান সেইটো চাইহে। মোৰ অনুষ্ঠানটোত কি হ'ল, পলাশ পাঠক ছাৰে মই বহিছিলোঁ পডকাষ্টত, বহুতে ভাল পালে, আৰু বহুতেও বেয়া কমেণ্ট দিছে যে বহুতখিনি সুবিধা আছে, বহুতখিনি সুবিধা এতিয়াও নাই। তো মই সেইকাৰণে নিজে আহিলোঁ চাবলৈ কি সুবিধা আছে। মানে এইটো নতুন সম্ভৱ, সেইকাৰণে কিছু সুবিধা দিব পৰা নাই। সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাটো পিছত হ'ব বাৰু। চিকিৎসা আপোনাৰ কি হৈছে? আঁঠুৰ বিষ, মানে বেলেগত ট্ৰিটমেণ্ট কৰা হৈছে, কিন্তু ভাল হোৱা নাই। সেয়ে ভাবিলোঁ আপোনাৰ অনুষ্ঠানটো চাই যদি কিবা ফলদায়ক কিবা পাওঁ উপকাৰ, তেতিয়া ভাল হয়, আৰু সেইবাবে আহিছোঁ। মানে বুক হ'ল ডেট, আশা কৰিছোঁ ভাল হ'ব। ঠিক আছে, ধন্যবাদ। আগৰ পৰা কৰি আছোঁ ইয়াতে। মই মিছেছক মানে কৰিছিলোঁ, কৰি মানে পাৰ্টনাৰটো গ'লোঁ, পাৰ্টনাৰটো মানে এতিয়া কৰিছিল না, কৰাৰ পৰা লিগেলটো মানে ফাটিলে। লিগেল ফটাৰ পৰা মানে চিকিৎসা কৰি আছোঁ, প্ৰতিষ্ঠাটো কৰিলোঁ। তেওঁ জন উপাধ্যায় আহে, তেওঁ চিকিৎসা কৰি মানে ভাল নাপায়। বিষটো হৈয়ে থাকে, ঔষধ খাই থাকে, বিষ হৈ থাকে, খোজকাঢ়িব নোৱাৰে, কিবা কৰিব নোৱাৰে। মানে খোজকাঢ়িলে, চিৰিত উঠিলেই বেছি বিষায়। তাৰপৰা মই ভাবিলোঁ কি এই বস্তুটো, আৰু মোবাইলত টিভিত তেনেকৈ দেখা পালোঁ তেখেতৰ এনেকুৱা চিকিৎসাটো। তাৰপৰা সেইকাৰণে আজি মোটামুটি 20 দিনমান হ'লেই ট্ৰিটমেণ্ট চলি আছে। এই তাতে যে দেখিছে মোৰ মিছেছে হয়। আৰাম পাইছেনে হ'লে? আৰাম মানে কি, আগত থাকি যেনেকৈ খোজকাঢ়োঁতে অলপ বিষায়, ৰাতিপুৱা বিচনাৰ পৰা উঠিলে যাব নোৱাৰে,
এতিয়া সেইটো যেনিবা নাই, সেইটো অলপ কমিছে এতিয়া অলপ ভাল পাইছে, কৈছে অলপ টাইম লাগিব। এতিয়া ঔষধ খাই আছে, তেওঁ 6 মাহৰ কোৰ্চ দিছে, 6 মাহৰ ঔষধ খাব লাগিব, খোৱাৰ পিছতে অলপ আহিব আৰু ডক্টৰক লগ পাই থাকে দেখাই তেওঁলোকক। আপুনি কেইটামান কথা কৈছে লেট্ৰিন বাথৰুমৰ সমস্যা আছে। হয়, লেট্ৰিন বাথৰুম মাইকী মানুহে এনেকৈ থিয় হৈ পেলাই মুতিব নোৱাৰেতো, বহি, কাৰণ লেঙেৰা হয় বা হাত ভৰি বেয়া হৈ পেলাই আহে, সেইকাৰণে অলপ বহি পেলাই মুতিবলৈ দিব লাগে মাইকী মানুহক। সেইটোৱেই মই কৈছোঁ, অইন একো নাই। বাকী ট্ৰিটমেণ্ট চব ঠিকেই আছে, সেইটো ভাল হৈ থাকিব, ট্ৰিটমেণ্ট চলি থাকিব। আৰু 1 নম্বৰ কথা হ'ল ডক্টৰে অন্ততঃ একবাৰমান ভিজিট কৰিব লাগে তেওঁৰ পেচেণ্টক। একবাৰ ভিজিট কৰিলে ভাল হৈছেনে নাই, কেনেকুৱা পাইছে, নহ'লে ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁ এডভাইচ দিব লাগে। সেইটোৱে আৰু। আপোনাৰ কিমান দিন হ'ল ইয়াত? আজি 1 মাহমানেই হ'ল ধৰক। ভাল পাইছেনে? ভালটো নাই পোৱা, ভাল হ'ব আৰু ট্ৰিটমেণ্ট চলি আছে, এইটো ভাল হ'ব আৰু। প্ৰগতি নিউৰ' ৰিহেব যিটো চেণ্টাৰলৈ আহিলে ৰিচিপশ্যনত এওঁলোক 3গৰাকীক ইয়াত লগ পাব আপোনালোকে। প্ৰথম কাম ইয়াত কি হয় এই বিষয়ে অকণমান জানি লওঁ মই। এণ্ট্ৰি 1000 ৰুপিজ হয় আৰু এবছৰলৈকে তেওঁলোকে ট্ৰিটমেণ্ট কৰি থাকিব পাৰিব, মানে তাৰপিছত আৰু এবছৰলৈ তেওঁলোকে কোনো পইচা দিব নালাগে। এইটো এটা চৰ্চাত আছিলে, কথাটো হয়নে বাৰু? কথাটো হয়। ইয়াত আপোনাৰ আগতীয়াকৈ এপইণ্টমেণ্টটো লোৱা হয় পেচেণ্টৰ, তাৰপিছত আমি তেখেতলোক আহিলে চিৰিয়েলি যিটো নাম্বাৰ হয় সেইটো হিচাপত আমি পেচেণ্টক মাতি দিওঁ ছাৰৰ ওচৰলৈ, তেনেকুৱা প্ৰচেছতে চলে। আৰু ৰাতিপুৱা কেই বজাৰ পৰা আৰম্ভ হয়? ৰাতিপুৱা 10টাৰ পৰা ইভিনিং 7টালৈকে। আপোনাৰ নামটো? অদিতি কাশ্যপ। হয়, অদিতি কাশ্যপক ইয়াত লগ পাব। তোমাৰ নামটো কি? মোৰ নাম মৃদুপৱন ডেকা। মৃদুপৱনক লগ পাব ইয়াত। তোমাৰ নাম? মোৰ নাম চিত্ৰা দেৱী। আৰু কোনোবা আছেনে? তোমালোক 3জনে? আমি 3জনে থাকোঁ। হয়। কেনেকুৱা লাগে ইয়াত? আৰু মানুহৰ যেতিয়া বিষবোৰ লৈ আহে মানুহবিলাকে, ৰিলিফ দিবলৈ পালে ভাল লাগে? হয়, ভাল লাগে। পেচেণ্টজন যেতিয়া মানে সুস্থ হৈ যায় আমাৰো ভাল লাগে মানে তেতিয়া আৰু। মোক এজন পেচেণ্টে ক'লে যে ইয়াত আহিলে মানে ৰিচিপশ্যনত জাষ্ট পইচাটো দিব লাগে, তাৰপিছত তেওঁ ক'ত যাব কি কৰিব এইবিলাক ইমান নুসুধে বুলি কৈছে। তেওঁ কোৱা কথাটো সঁচা নে মিছা? কথাটো সঁচাই হয়। আমি দেখাই দিওঁ, তেখেতলোকে যি মানে সোধে আৰু সেইটোৱে। আৰু তাৰপিছত ডাইৰেক্ট ডক্টৰৰ লগত কথা পাতিব? হয়, ছাৰৰ লগত তাৰপিছত পাৰে আৰু কনচাল্ট কৰিব। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ মৰিগাঁও। তোমাৰ? মোৰ ঘৰ ইয়াতে ভঙাঘৰ। তোমাৰ নলবাৰী। তো এওঁলোকক ইয়াত লগ পাব আহিলে, পেচেণ্ট আহিছে কথা পাতিব। মই পোনে আহি উপস্থিত হ'লোহি প্ৰগতি নিউৰ' ৰিহেবত, আৰু মোৰ লগত ডক্টৰ পলাশ পাঠক ডাঙৰীয়া আছে আৰু কৰ্মাজ্যোতি বৰা বৰা পাঠক, আৰু মানে পাঠক ছাৰৰ ৱাইফ, আৰু লগতে প্ৰগতি নিউৰ' ৰিহেব চেণ্টাৰৰ CEO হয় নহয়, দায়িত্ব গ্ৰহণ কৰি আছে আৰু লাগিবই দিয়কচোন দায়িত্ব। যেনেকৈ কিমানখিনি কৰিব পাৰিছোঁ তেওঁ ক'ব, আৰু কিমানখিনি মই আগবাঢ়িব পাৰিছোঁ, হয় দুজনে মিলি পেলাই চলি গৈ আছে আৰু। মোৰ আজি পাঠক দা মানে দাদাই ক'ম নে ছাৰে ক'ম মই নাজানো, বাট ইমান দিন দাদা কৈ আছিলোঁ সেইকাৰণে দাদাই কৈছোঁ। ডক্টৰ পলাশ পাঠক ছাৰৰ লগত কেইবাটাও কথা আছে, কাৰণ আগৰ ভিডিঅ'টোৰ বহুতকেইটা প্ৰশ্ন আছে। মই সেইকাৰণে আজি ইয়ালৈ আহিলোঁ, আৰু বহুতে ভাল পাইছে আৰু বহুতে বহুত কমেণ্ট কৰিছে। কোনোবাই কৈছে ইয়াত সুবিধাখিনি অলপ কম, কোনোবাই কৈছে বহুত দিন ট্ৰিটমেণ্ট কৰি আছোঁ বাট আমি এতিয়াও ভাল হোৱা নাই, বহুতে কৈছে ইয়াত পৰিৱেশটো বৰ্তমানো এখন হস্পিটেলৰ পৰ্যায় পোৱাগৈ নাই। প্ৰথম কথা, এইটো হস্পিটেল নহয় এখন, তো সেইকাৰণে অকণমান এৰা ধৰা কৰিব লাগিব, সেইখিনি ময়ো ভাবিছোঁ। আৰু কিছুমানে কৈছে আপোনাক লগেই নাপায়। তো এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ মই আপোনাৰ পৰা বিচাৰিছোঁ, কিয় এই কমপ্লেইন? আপুনি নিজে বহুতক কমেণ্ট কৰিছিলে, লাষ্টত আপুনি নকৰা হ'ল কমেণ্ট। নিশ্চয় চব মানে কেনেকুৱা হৈছে, মানুহবিলাক আজিকালি বেছিভাগ পেচেণ্টে আপুনি যদি সোধে, আপুনি বাইট লৈতো চাব, প্ৰায়ভাগ পেচেণ্টক আমি নিজেই গাইড দিওঁ। এনি টাইম আমাৰ 4টা-5টা কনফাৰেঞ্চত কল হৈ থাকে। আমি এইটো এটা ছিষ্টেমত ডেভেলপ কৰিছোঁ, ডেইলি 200-300লৈকে আমি পেচেণ্ট চাওঁ। প্ৰত্যেকজন পেচেণ্টক যদি মই চাব লাগে এইটো সম্ভৱেই নহয়। কোনো এখন হস্পিটেলৰ কোনো এটা অৰ্গেনাইজেশ্যনৰ ছিনিয়ৰ ছাৰজনে কেতিয়াও প্ৰতিটো পেচেণ্টক সদায় গৈ পেলাই মাত দিব নোৱাৰে, সেইটো ইম্পচিবল কথা। তেওঁলোকে সেইটো এক্সপেক্ট কৰে, সেইটো এক্সপেক্ট কৰে, আৰু সেইটো সম্ভৱ নহয়। সেইটো কোনোবাই বেয়া পালেও কোনো উপায় নাই। আমি ছিষ্টেমেটিক ৱেত চাওঁ। আমাৰ প্ৰেছক্ৰিপশ্যনখনত যিটো ফৰ্মেট, সেই ফৰ্মেটত 10 দিনৰ মূৰত মোৰ এটা ভিজিট থাকেই। তেওঁলোকে নিজে মোৰ চেম্বাৰত আহে, যদি খোজকাঢ়িব পৰা পেচেণ্ট হয়, আৰু খোজকাঢ়িব নোৱাৰা পেচেণ্ট হ'লে তেওঁলোকক সপ্তাহত 2বাৰকৈ মই ভিজিট দিওঁ। সেইটো ফৰ্মেটেই আছে আমাৰ, এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্মেট আছে আমাৰ, সেই ফৰ্মেটখন আমি ফিল আপেই কৰে। গতিকে সেইটো একদম অযুক্তিকৰ কথা যে ধৰি লওক মোক লগ নাপায় বা মই নাচাওঁ। গোটেই ইনষ্টিটিউটটোৰ একমাত্ৰ কনচালটেণ্ট ময়ে। বাকী যিমান ডক্টৰছ আছে ইয়াতে চবে মোক সুধিয়ে কাম কৰিব, কাৰণ চিফ কনচালটেণ্ট মই হয় ইয়াৰে। তেতিয়াহ'লে কোনো ক'ত কি ট্ৰিটমেণ্ট হৈছে মই যদি নাজানো, সেইটো কেনেকুৱা কথা হ'ব পাৰে?
সেইটো একদম সম্পূৰ্ণ এটা ভুল এটা ধৰি লওক কথা এটা সেইটো লৈ মানে কোনো মই নাভাবোঁ কেতিয়াবা কোনোবা বাহিৰা মানুহে এইটো কমেণ্ট দিছে আচলতে থকা পেচেণ্টে তেনেকুৱা কেতিয়াও নকয় খুব ভাল পায় আমাৰ যিটো কেবিন আছে আপোনালোকে কেবিনত গ'লেও গম পাব যে পেচেণ্টবিলাকে সদায় আমাক কিবা নহয় কিবা আমাক মানে ফূৰ্তিতে খোৱা বোৱা আপোনাক যোগাৰ ধৰে কেতিয়াবা এনেকুৱা কয় যে যোৱাকালি এনেকুৱা এটা ইনচিডেণ্ট গৈছে এজন পেচেণ্ট সম্পূৰ্ণ ভাল হৈ গৈছে তেওঁ আমাৰ গোটেই যিটো গ্ৰুপ আছিলে গ্ৰুপটোক খানা খুৱাই থৈ গৈছে তো সেইবিলাক এটা বহুত সুখ লগা মুহূৰ্ত ভাল লাগে আমাৰ তাৰমানে তেনেকুৱা ধৰি লওক সেইবিলাক মানুহ ভাল লাগে যে ভাল হৈ গৈছে খোজ কাঢ়িব পাৰিছে ইভেন আপুনি দেখিছে আমাৰ 2-3খন হুইল চেয়াৰ আছে তাতে তাৰ এখন হুইল চেয়াৰ আমাক পেচেণ্টে দি গৈছে তেওঁ কৈছে যে মই ভালে গ'ল এইখন মই ঘৰত নি কি কৰিম আপোনালোকক দি যাম মোক দি গৈছে ৰঙা ৰঙৰ যিখন হুইল চেয়াৰ আছে তো কেনেকুৱা এটা কথা বস্তুটো আপুনি ভাবিব পাৰে এইটো কেনেকুৱা এটা অনুভৱ তাৰ এটা মই এটা প্ৰশ্নৰ ক্লিয়াৰিফিকেশ্যনটো আপোনালোকক দি দিওঁ আপোনালোকে পলাশ পাঠক ডাঙৰীয়াৰ লগত যেতিয়াই অনুষ্ঠান দেখিছে আকৌ মানুহ ভাল হোৱা তেওঁ এটা বেলেগ ধৰণে প্ৰগতি নিউৰ' ৰিহেব চেণ্টাৰটো তৈয়াৰ কৰিছে তেওঁ কেতিয়াও কোৱা নাই এখন হস্পিটেল বুলি একজেক্টলি কেতিয়াও কোৱা নাই এখন হস্পিটেল বুলি কিন্তু আমাৰ মনৰ পৰা এটা বস্তু থাকে যে আমি ইমানখিনি সুবিধা পাম ইমানখিনি সুবিধা আমাক লাগিব বাট মই আকৌ কৈছোঁ এইটো এটা চেণ্টাৰ হয় য'ত পেইন ৰিলিফ কৰিবৰ বাবে তেওঁলোক আহে ইয়াতে কিছুমান ট্ৰিটমেণ্ট হয় সেইটোহে কথা প্ৰথম কথা সেইটোৱে আকৌ কৈছোঁ এইখন হস্পিটেল নে কি বুলি ক'ম একজেক্টলি এইখন হস্পিটেল নহয় আমি এইখন আচলতে OPD চেণ্টাৰ আমাৰ এইটো এটা OPD চেণ্টাৰ মানে কি আউট পেচেণ্ট ডিপাৰ্টমেণ্ট আমাৰ পেচেণ্ট আহিব চাব আৰু গুচি যাব ইয়াতে আমাৰ থকাৰ ব্যৱস্থাটো নিজৰ নাই কিন্তু বহুত পেচেণ্টে থাকি পেলাই কৰে আপুনি যদি বাইক লৈ দেখিব এটা আপাৰ আছামৰ বা লোৱাৰ আছামৰ বা গোটেই এণ্টাৰ নৰ্থ ইষ্টৰ মানুহে আছে তেওঁলোকে এটা ৰুম ভাড়া কৰি ওচৰত থাকে আৰু তাতে লজ ছিষ্টেম আছে সেই লজ ছিষ্টেমবিলাকত ধুনীয়াকৈ তেওঁলোকে কম খৰচত থাকিব পাৰে মই হস্পিটেল বনাব পাৰোঁ এইটো মোৰ নিজৰ বিল্ডিং হয় গোটেই বিল্ডিংটো যদি দেখিছে আজি নিজৰ বিল্ডিং হয় ইয়াতে কি মই ওপৰত বিল্ডিং বনাব নোৱাৰোঁ নেকি পাৰোঁ কিন্তু তেতিয়া কি হ'ব আজি যিবিলাক পেচেণ্টে বাহিৰৰ লজত 400 টকা 500 টকা 1000 টকাত আছে সেই পেচেণ্টবিলাকে এই ক্লিনিকত থকাৰ লগে লগে তেওঁলোকৰ 5000 টকা পাৰ ডে ৰেট হৈ যাব আপুনি গুৱাহাটীৰ এখন হস্পিটেল চাওক য'ত আপুনি 5000 টকাৰ তলত এটা ৰুম পাব এদিনত কেতিয়াও নাপায় আপুনি মই কম খৰচত কৰাটো গুৰুত্ব দিছোঁ প্ৰগতি নিউৰ' ৰিহেব চেণ্টাৰ মানে অসমৰ ভিতৰত অল্ডেষ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰ এণ্ড লাৰ্জেষ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰ মই এইকাৰণে কৈছোঁ আমাৰ 4টা ব্লকত আমি ডেইলি 50টা পেচেণ্ট 1 ঘণ্টাত চাব পাৰোঁ আপুনি যদি গোটেই ক্লিনিকখন ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে খোলা থাকে যদি সম্পূৰ্ণ ফুল বিচনা ভৰ্তি হৈ থাকে তেতিয়াহ'লে এদিনত আমি কিমান পেচেণ্ট চাব পাৰোঁ আপুনি ভাবক সেইটো কেপাচিটি মই ভাবোঁ গুৱাহাটীত নহয় গোটেই অসমত কাৰো নাই মই সেইটোত গুৰুত্ব দিছোঁ মই বাথৰুমটো কিমান ধুনীয়া সেইটোত গুৰুত্ব দিয়া নাই বাথৰুম প্ৰতিটো ব্লকত বাথৰুম আছেই মই এইটো এইকাৰণে ৱৰ্ড কৰিছোঁ কোনোবাই লিখিছিলে বাথৰুম নাই বুলি কৈছিলে বহুতে লিখিছিলে আপুনি কেমেৰাত চালে গম পাব প্ৰতিটো ব্লকতে বাথৰুম আছে এডমিনিষ্ট্ৰেটিভ ব্লকত বেলেগ বাথৰুম আছে ব্লক ৱাইজ বেলেগ বাথৰুম আছে সেইবিলাক ডিছকাশ্যন নহয় আচলতে ইয়াৰে আৰু মোৰ কথাটো হ'ল যে দেখুৱাওক মোক যে ছাইড এফেক্ট নথকাকৈ আঁঠুৰ বিষ ভাল কৰি দেখুৱাওক কোনোবাই যদি পাৰে কাৰণ আমি 100% নেচাৰেল ৱেত ঠিক কৰোঁ তেওঁক মোক দেখুৱাওক যে এজন মানুহৰ গ্ৰেড আৰ্থৰাইটিছ হৈছে গ্ৰেড 1 আৰ্থৰাইটিছ হৈছে গ্ৰেড 2 আৰ্থৰাইটিছ হৈছে তেওঁ মোৰ তাতে ট্ৰিটমেণ্ট কৰাৰ পিছত এবছৰ পিছত অপাৰেশ্যন কৰিব লগা হ'ল এনেকুৱা কেছত মোক দেখাওক কোনোবাই পাৰে নেকি মই কিয় দেখুৱাব নোৱাৰে এনেকুৱা লাখ লাখ পেচেণ্ট চাইছোঁ যাক আমাৰ ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁ ভাল হৈ গৈ নিজে 10টা পেচেণ্ট আকৌ পঠিয়াই দিয়ে আজি ৰাতিপুৱা এজন পেচেণ্ট আহিছে তেখেতে মোৰ তাতে ধেমাজিৰ পৰা আহিছে আহি পেলাই মোক কৈছে যে ছাৰ আপুনি মোক ভাল কৰিবই লাগিব মোৰ বিশ্বাস আছে আপোনাৰ নাম শুনি মই 10% ভাল পাই গৈছোঁ মই কিয় কাৰণ মোৰ কাষৰ মানুহটোৱে আপোনাৰ তাতে ভাল হৈ গৈছিলে তেওঁ নিজে এজন ইউটিউবাৰ হয় অলপ আগতে মোৰ তাতে আহি গৈছে মই ভাল লাগিছে শুনি পেলাই যে তেওঁ বেলেগে কৈছে সেইকাৰণে তেওঁ আহিছে বুজিছেনে এইটো মাউথ টু মাউথ হয় মেডিকেল লাইনটো এনেকুৱা নহয় যে কিবা ডিছকাউণ্টৰ অফাৰ দিলে পেচেণ্ট আহি যাব সদায় 200 পেচেণ্ট আহে মানে কি ইয়াৰ পৰা বহুতে ভাল পাইছে সেই ভাল পোৱা পেচেণ্টবিলাকৰ পৰাহে লাহে লাহে মাউথ টু মাউথ কৈ পেলাই আহিছে আৰু 18 বছৰ হোৱা ক্লিনিকখনত পেচেণ্ট হোৱাটো একো ডাঙৰ কথা নহয় আৰু কোনোবাই কৈছে কমেণ্টত লিখিছিলে বোলে আমাৰ ফিজ ষ্ট্ৰাকচাৰটো লৈ পেলাই কি হয়নে ফ্ৰিজ ষ্ট্ৰাকচাৰটোৰ কথা আপুনি অলপ ৰিচিপশ্যনত গ'লে এখন ষ্টিকাৰত লগোৱাই আছে ইয়াতে হয় গতিকে আপোনালোকে এইটো ষ্ট্ৰাকচাৰৰ কোনো কথাই নাই ইভেন আমি ৰেজিষ্ট্ৰেশ্যন ফিজটো কমাম এতিয়া আমাৰ যিটো আমি নতুন এটা ডিছকাশ্যন চলিছে আমাৰ এই যিটো আপকামিং ইয়াৰ্ছ আৰু মাৰ্চ মাহৰ পৰা আমাৰ নতুন এণ্ডিং হ'ব 100 টকা ৰেজিষ্ট্ৰেশ্যন ফিজ হ'ব আমাৰ খালি কনচাল্টেশ্যন ফিজ এটা থাকিব সেইটো আমি গম পোৱা নাই এইটো কিমান হ'ব এতিয়ালৈকে আমাৰ 100 টকা ফিজত আহিছে কাৰণ হস্পিটেলবিলাকে মেক্সিমাম এতিয়া 100 টকা কৰিছে চবেই দামটো কমাইছে এইটো মানে কিবা এটা 18% GST লগাৰ কাৰণে চবেই তাৰমানে 100 টকা ৰেজিষ্ট্ৰেশ্যন কৰিছে অল হস্পিটেলছে 1000 টকাটো 100 টকালৈ নামে নহয় 100 টকাটো হ'ব ৰেজিষ্ট্ৰেশ্যন ফিজ কনচাল্টেশ্যনৰ নামত কিবা এটা ফিজ থাকিব সেইটো আমি এতিয়ালৈকে গম পোৱা নাই কিমান হ'ব সেইটোতো আমি গভৰ্ণমেণ্টক টেক্স দিওঁ তাৰ বিনিময়ত কোনোবাই যদি কৈছে যে সেইটো মোৰ পকেটত গৈছে বুলি তেতিয়াহ'লে তেওঁলোকে নাজানে প্ৰচেছ নাজানে কাৰণ আমি এখন এনেকুৱা ক্লিনিক য'ত আমাৰ কমপ্লিটলি ক্লিনিকেল ষ্টাব্লিছমেণ্ট এক্ট বুলি এখন এক্ট আছে আমি গোটেইকেইটা গাইডলাইন ফ'ল' কৰিছোঁ ফ'ল' কৰা আছে তাতে গোটেইখিনি বস্তু আছে কিমান ফিজ হ'ব লাগিব কেনেকুৱা হ'ব লাগিব ইভেন আমাৰ যিখিনি ষ্টাফ আছে সেই ষ্টাফখিনি অসমৰ এখন একমাত্ৰ ক্লিনিক আমি এনেকুৱা ৰিহেবিলিটেশ্যন ক্লিনিক যাৰ সকলো ষ্টাফে PF পায় য'ত ESIC পায় আমি ষ্টাফক ইমান সুবিধা কৰিছোঁ আমাৰ ষ্টাফখিনিয়ে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ব্ৰেকফাষ্ট ডিনাৰ লাঞ্চ অল ফ্ৰী আমাৰ কেণ্টিনত এটকাও দিব নালাগে সেনেকুৱা হস্পিটেল বা ক্লিনিক কিজানি অসমত ক'তো নাই যে ষ্টাফৰ কাৰণে ফুডটো ফ্ৰী তেনেকুৱা তো এনেকুৱাখিনি আমি তাৰপিছত স্নেক্স ফ্ৰী দিনত আপুনি 3-4 চাহৰ লগত বিভিন্ন যোগাৰ আহে
তো এই বস্তুবিলাক কেনেকৈ হৈ উঠিছে আমি নিজৰ বুলি ভাবি পেলাই কৰিছোঁ অনুষ্ঠানটো আমি যাতে এনেকৈ ভাবিছোঁ যাতে বহুত মানুহক ইয়াতে সংস্থাপন দিব পাৰোঁ আৰু যি 50জন মানুহক সংস্থাপন দিব পাৰিছোঁ ইয়াতে আমি এনেকুৱা কৰিব যোৱা নাই যে গলটো ঘূৰাই টিককৈ ঘূৰাই দিছোঁ এটা ভিডিঅ' বনাইছোঁ ঘূৰাই পেলাই তাতে আমি ঘূৰাই পেলাই আপুনি বোলে কেইটামান মানুহ বহাই দিছোঁ কেইজন মানুহে ফিডবেক দিছে এইটো লং প্ৰচেছ আৰু আপুনি এটা মই কমেণ্ট দেখিছিলোঁ যে বহুত মানুহে এনেকৈ কৈছে বহুত দিন ট্ৰিটমেণ্ট কৰি ভাল পোৱা নাই এইটো এটা ভুল কথা এইকাৰণেই এজন ষ্ট্ৰ'ক ৰিহেবিলিটেশ্যন যিটো প্ৰগ্ৰেমিং হয় সেইটো একৰ্ডিং টু নিউৰ'চাৰ্জন মোৰ নিউৰ'চাৰ্জনো আছে তেওঁ নাই আজি ইয়াতে তেওঁ বহে ইয়াতে মাজে মাজে তে নিউৰ'চাৰ্জনৰ মতে এজন মানুহৰ ষ্ট্ৰ'ক ৰিহেবিলিটেশ্যনত যদি গ্ৰেড 1 হয় মানে ষ্ট্ৰ'কটো তেতিয়াহ'লেও তেওঁক 3 মাহমান লাগে তাৰমানে আৰু যদি ধৰি লওক অলপ চিভিয়াৰ হয় তেতিয়াহ'লেতো 6 মাহমান লাগে আৰু তাতকৈ যদি বেছি হয় কেতিয়াবা এবছৰো লাগে বা 2 বছৰো লাগে সেইটো মানে যাদু কৰিব লগা একো নাই তাৰমানে যে কোনোবা পেচেণ্টে যদি কয় যে বোলে টাইম লাগিছে যদি টাইম লাগিছে বুলি কয় আহক মই আঁঠুৰ বিষৰ এজন পেচেণ্ট লৈ আহক কঁকালৰ বিষৰ পেচেণ্ট লৈ আহক স্পণ্ডাইটিছৰ পেচেণ্ট লৈ আহক চাওক যে মই 15 ডেজত তেওঁক পেইন ৰিলিফ কৰিব পাৰিছোঁ নে নাই মোৰ তাতে আহক সেইটো চেলেঞ্জ কৰক কোনোবাই মই তেওঁক ছাইড ইফেক্ট নথকাকৈ মই কোনো এনেকুৱা ষ্টেৰইড পেগাবিলিন বিভিন্ন ধৰণৰ এনেকুৱা চাজ বা আপোনাৰ আৰু এনেকুৱা বহুত এনেকুৱা আছে যিবিলাক নামবিলাক মই অলপ ক'বলৈ টান পাইছোঁ কিন্তু ক'বলৈ বাধ্য কিয় জানো এইবিলাক পেচেণ্টে আমাৰ আগত আহি কয় যে মই ৰেগুলাৰ এইটো খাওঁ অমনিকাৰ্টিল এইবিলাক নাখালে মই থাকিব নোৱাৰোঁ তেওঁক স্পেচিয়েলিষ্ট এজনেই সেইবিলাক খোৱাবলৈ শিকাই দিয়ে আৰু 3 মাহৰ মূৰে মূৰে কয় যে আপুনি লিভাৰ টেষ্ট কৰক কিডনি টেষ্ট কৰক অমুক টেষ্ট কৰক এইকাৰণে কয় কাৰণ তেওঁ জানে যে এইকেইটা ষ্টেৰইড দিছোঁ মই এইকেইটা খালে তেওঁৰ লিভাৰ কিডনি বেয়া হ'ব তেতিয়া নামটো সলাই পেলাই বেলেগ এটা মেডিচিন দি দিম মই পলাশ পাঠক ডাঙৰীয়া যিবিলাক কথা কয় স্পষ্টকৈ কয় আৰু সেই স্পষ্টকৈ কোৱাৰ কাৰণে বহুতৰ কিন্তু প্ৰব্লেমো আহিছে গাটো লাগিছে ইয়াৰ আগতে পডকাষ্ট কৰোঁতে আপুনি যিকেইটা খোলাকৈ স্পষ্টকৈ কথা কৈছে সেইটো এটা বৰ বেলেগ ধৰণৰ বাৰ্তাও গৈছে আৰু সেইকাৰণে আপোনাক বিশ্বাসত আপোনাক মই এনেকুৱা ডাটা দেখাব পাৰিম য'ত মই 2খন MRI ৰিপৰ্ট দেখুৱাম য'ত এখন গুৱাহাটীৰ প্ৰসিদ্ধ হস্পিটেলত তেওঁক চাৰ্জাৰী কৰা হৈছে চাৰ্জাৰী কৰাৰ আগৰ MRI ৰিপৰ্টটো একে আৰু চাৰ্জাৰী কৰাৰ পিছৰ MRI ৰিপৰ্টটো একে তাৰমানে আপুনি কি বুজিলে সেইটো চাৰ্জাৰী হৈছেনে সঁচাই চাৰ্জাৰী হোৱা নাই এনেকুৱা বহুত চাৰ্জাৰী এনেই হৈ যায় এনেকুৱা বহুত মই নি অপাৰেশ্যনৰ কেছ দেখুৱাব পাৰিম আপোনাক মোৰ লগত ফাইল আছে অন কেমেৰা মই দেখুৱাব পাৰোঁ কোনো ভয় নাখাওঁ নামটো খালি নেদেখাওঁ আমি কাৰ হয় 2খন ৰিপৰ্ট দেখুৱাই দিম ডেট দেখুৱাই দিম যে এইটো ডেটত অপাৰেশ্যন হৈছিলে এইটো ডেটত অপাৰেশ্যন ৰিলিজ হৈছে তেওঁৰ ডিছচাৰ্জ চাৰ্টিফিকেট ইয়ালৈ আহিছে আকৌ তেওঁ মোৰ তাতে আহি পিছত ঠিক হৈ গৈছে সেইকাৰণে ৰিপৰ্টবিলাক মোৰ লগত আছে সেই ৰিপৰ্টবিলাক মই ৰাখি দিছোঁ জেৰক্স কৰি পেলাই ৰাখি দিছোঁ আৰু ময়ো যেতিয়া কেমেৰাৰ আগত অপেনলি কথা কওঁ মইতো ডকুমেণ্টেশ্যন কিছু ৰাখিব লাগিব মই ৰাখোঁ এইকাৰণে কিন্তু মানুহে মোৰ ওচৰত আহি পেলাই আপত্তি এইটো কেতিয়াও নকৰে যে মই ভাল পোৱা নাই আপত্তি এতিয়া ফেচবুকত লিখে আৰু এইবিলাক লিখক ভাল লাগে লিখি থাকিলে অলপ চৰ্চা থাকিব লাগে চবৰে লিখাটো চৰ্চা ভাল লাগে তেতিয়া আৰু মই ভাবোঁ এইটো মোৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ কাৰণ একো নকৰাকৈ 200-300 পেচেণ্ট অহাটো সৰু কথা নহয় তাৰমানে সেইটো এতিয়া পৰীক্ষাৰ ছিজন আপুনি আজি যিটো ছিজনত আহিছে মাৰ্চৰ সময় পৰীক্ষা চলি আছে হাই ছেকেণ্ডেৰী মেট্ৰিক চলি আছে তথাপিও আমাৰ পেচেণ্টৰ ভিৰ আছে আপুনি দেখিছে আপুনি কিন্তু আপুনি কেতিয়াবা আহিব আমাৰ ধৰি লওক যেতিয়া পৰীক্ষা ছিজন নাথাকে ইয়াতে ৰাতিপুৱা 4টা বজাৰ পৰা যেতিয়া ইয়াতে দীঘলত লাইন এটা লৈ থাকে টোকেনটো ল'বৰ কাৰণে তেতিয়া আপুনি বুজি পাব আমি বহুত ডেভেলপ কৰিছোঁ গ্ৰীণ কৰ্ণাৰ কি বস্তু আপুনি বুজি পালে গ্ৰীণ গেট কি বস্তু বুজালোঁ তো এইবিলাক আমি বহুত বস্তু আৰু ডেভেলপ কৰিছোঁ ডে বাই ডে আমি ডেভেলপ কৰি আহিছোঁ মই বিচাৰোঁ ছাইড ইফেক্ট নথকাকৈ কেনেকৈ ভাল হ'ব পাৰি মই সেইটো বস্তু সদায় বিচাৰিছোঁ ধন্যবাদ আপুনি এখেতক কেতিয়া লগ পালে অকণ বেলেগ কথাও পাতিলোঁ মাজতে মানে দুইজনে 19 বছৰ ধৰি এইখনতো 19 বছৰ হৈ গ'ল তো আপোনালোক দুজনৰ কিমান বছৰ হ'ল 10 years হৈছে প্ৰগতি নিউৰ' ৰিহেব আপুনি জন্ম দিয়া তাৰপিছত আহি বৌয়ে ইয়াত যোগদান কৰিলে একেলগে আগুৱাই লৈ যাবৰ কাৰণে এক্সেক্টলি প্ৰথম কিমান সৰু আছিলে এতিয়া কিমান ডাঙৰ সেইটো ক'ব লৈছোঁ আমাৰ বিয়া হৈছে 2015 চনত দেই তাৰপিছত তেতিয়া তেওঁ চেম্বাৰ ধৰক বেলেগ জেগাতো আছিলে গুৱাহাটী বেলেগ জেগাতো আছিলে ইয়াতো চেম্বাৰখন আছিলে গতিকে এইটো কাৰণ বিয়াৰ আগৰ কথা ক'ব নাযাওঁ বিয়াৰ পাছৰখিনি ক'ম কাৰণ মোৰ ঘৰ বহুত দূৰত তেওঁ ইয়াতে ন মই লখিমপুৰৰ ছোৱালী আৰু আমাৰ তেনেকৈ লগ পোৱাও নাছিলে বিয়াৰ বিফৰ মেৰিজ জাষ্ট ফোনত সেয়াই আৰু বিয়া তাৰ পাছৰহে তেওঁৰ কষ্টখিনি মই দেখা পাইছোঁ মই তেওঁ যে কিমান ফ'কাছড হয় তেওঁ পেচেণ্টৰ প্ৰতি তেওঁ কিমান ফ'কাছড হয় তেওঁ সদায় এটা সপোন দেখিছিলে যে মই ইমান ধৰক এই এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰা বা এটা ডাঙৰ অৰ্গেনাইজেশ্যন খাৰা কৰিম তো তেওঁ সাহসতে মই আগবাঢ়ি গৈ আছোঁ মানে তেওঁৰ লগত যাকে মই যোগদান কৰি পেলাই যে আগবাঢ়ি আমি কৰিম যদি আমাৰ নিজৰ ঘৰ কাৰণ চিটিত কি হয় আপোনাৰ বহুতখিনি প্ৰব্লেমছ আহি যায় ৰেণ্টৰ ইছ্যু এটা আহি যায় কনষ্ট্ৰাকশ্যন ইছ্যু ডাঙৰ কৰিব নোৱাৰোঁ ডাঙৰ পাৰ্কিং ইছ্যু ডাঙৰ কৰিব নোৱাৰোঁ তো ইয়াতে আমাৰ এইডোখৰ জেগা এনেকুৱা নহয় যে খুব এটা ইণ্ডাষ্ট্ৰিয়েলাইজ জেগা নহয় কমপ্লিট ৰেজিডেণ্ট জেগা হয় জেগাটো এই এখন গাঁও ন যদি ৱাৰ্ড নম্বৰ এখন গাঁও তাতে তেওঁ মাথা মাৰি বা যে কি নহওক আমি মিলি যদি ইমান ডাঙৰ কৰিব পাৰিছোঁ প্ৰথমতে অকল A ব্লকটোৱে আছিলে A ব্লক বা B ব্লক হ'ল C ব্লক হ'ল D ব্লক হ'ল সকলো মানুহৰ আশীৰ্বাদ আৰু মেইন থিং হৈছে আপোনাৰ কষ্টটো বহুত ডাঙৰ বস্তু আৰু আমাৰ টিম মেম্বাৰ্ছ আমাৰ ষ্টাফ এজন দুজনকৈ আজি 50জন মানুহ ষ্টাফ আমি কৰিছোঁ সহজ কথা নহয়
একেবাৰে সহজ নহয় তো সেইখিনি ষ্ট্ৰাগল যোনে কৰিছে তেওঁ দেখা পাইছে হয়নে মানুহে সদায় এটা আজি দিয়ে দেখা পাইছে কিন্তু আমি সেই জিৰ'ৰ পৰা যেনেকৈ আজিলৈকে আহিছোঁ সেইটো কিন্তু দেখা পোৱা সেই মানে আপোনাৰ সেই টাইমটো মানে আপোনাৰ খুব সাহস লাগিব সাহস ইজ ভেৰি ইম্পৰ্টেণ্ট তো সেই সাহসৰ কাৰণে নিজৰ কষ্টৰ কাৰণে নিজৰ কামৰ পৰা নিষ্ঠাৰ কাৰণে ফ'কাছড কাৰণে আজি এইটো ষ্টেজ আৰু বহুত কৈ বাকী আছে মই নকওঁ যে আজি আমাৰ বহুতখিনি হৈ যায় নাই একো হোৱা নাই আজি বহুত কৈছোঁ সেইটোৱে পেচেণ্টৰ লগত মই কথা পাতিম আৰু তেওঁলোকে মোক কৈছে মই কেমেৰাৰ সন্মুখত ক'ম কিছুমান পেচেণ্টে কৈছে অমুকটো সুবিধা নাই অমুকটো প্ৰব্লেম আছে মই আকৌ কৈছোঁ এইখন হস্পিটেল নহয় এইখন নিউৰ' ৰিহেব চেণ্টাৰ আৰু ইয়াত আপোনালোকে নিজৰ বিষবোৰ পাতল কৰিবলৈ আহিব পাৰে ইয়াত ট্ৰিটমেণ্ট ল'ব পাৰে ইয়াত থাকিবলৈ তেওঁলোকে দিয়া নাই বাট এটা সুবিধা কৰি দিছে ওচৰে পাজৰে কিবা কিবি কৰি পেলাই হয়নে লজখিনি ঠিক কৰি ওচৰতে যিহেতু আমাৰ একো বস্তু নাছিল মানে কি আৰু ন যেতিয়াবা ধৰক আমি সেই এপতকৈ সদায় কামবোৰ ষ্টেপ বাই ষ্টেপ হয় আপুনি ডে ওৱানত আপুনি সেই বস্তু কেতিয়াও নাপায় আপুনি সদায় এটা যে হ'ব এটা বস্তু হ'ব সেই হ'বৰ কাৰণে তাৰ কাৰণে আমি সেই ফ'কাছ সেই লাইনত আমি কাম কৰি যাব লাগিব যদি আমি এনেকৈ ভাবোঁ যে হৈ যাব আৰু কেতিয়াও নহয় আৰু এখন হস্পিটেল ডাঙৰ এখন হস্পিটেল 5 ষ্টাৰ হস্পিটেল বুলিয়ে কৈছোঁ 5 ষ্টাৰ হস্পিটেল এখন বনাবলৈ লাখ লাখ কৰোৰ টকা আহি যায় বাট নিউৰ' ৰিহেব এইটো লাহে লাহে এপতকৈ হৈছে আজি মই ইয়াত দেখিছোঁ এফালে কনষ্ট্ৰাকশ্যন লাহে লাহে চলি আছে এফালে পেচেণ্ট আহিছে তেওঁলোকে ৰিলিফ পাইছে কাৰোবাৰ ট্ৰিটমেণ্ট চলি আছে প্ৰত্যেকটো বস্তু এটা এটা ষ্টেপকৈ কৰিছে গতিকে ইয়াত সকলোবিলাক সুবিধা পাবলৈ এতিয়া সময় আছে বাট কিবা এটা কৰিছে আপোনালোকে বহুত মই ইয়াতে এটা কথাই কওঁ মোৰ মানে এইটো খুব প্ৰাউড লাগে দেই আমি যেতিয়া প্ৰথম মানে ইয়াতে ক্লিনিকখন ডেভেলপ কৰিছিলোঁ তাৰ আগতে দীঘলী পুখুৰীত মোৰ ক্লিনিক আছিলে তাতে অলপ পাৰ্কিঙৰ ইছ্যু থকাৰ কাৰণে আমি ইয়াতে চিফ্ট কৰিছিলোঁ ইয়াতে যেতিয়া আহিলোঁ আমি পাৰ্কিংখনটো সেই আগফালে দেখিছে সম্পূৰ্ণ ডাঙৰ ফিল্ডখন আমি লৈছোঁৱে আপুনি দেখিছে সেইখন গোটেইখন তাতে 100খন গাড়ী পাৰ্কিং কৰিব পাৰে তাৰপিছত আপোনাৰ ইয়াতে আমি মেইন প্ৰব্লেম পাইছিলোঁ ষ্টাফখিনি লৈ পেলাই কাৰণ জালুকবাৰী গুৱাহাটীৰ পৰা অলপ আউটস্কাৰ্ট এৰিয়া হয় আমাৰ ষ্টাফখিনি আহিব নিবিচাৰে আমি যেতিয়া প্ৰথম ষ্টাৰ্টআপ কৰিছিলোঁ বহুত হাই পেইড দি পেলাই ষ্টাফবিলাকক আনিছিলোঁ ইভেন আমি এনেকুৱা কৰিছিলোঁ এতিয়াও আমাৰ এখন গাড়ী আগফালে দেখিছে আপুনি আমি পেচেণ্টজনক আনা নিয়া নকৰোঁ ষ্টাফকহে আনা নিয়া বেছিকৈ হয় আমাৰ ষ্টাফক ঘৰৰ পৰা লৈ আহিব লাগে ষ্টাফক থৈ আহিব লাগে কাৰণ কিয় অলপ কমিউনিকেশ্যনটো প্ৰব্লেম ইয়াতে সেই জেগাটো ডেভেলপ কৰি আজি ইমান বছৰৰ পিছত এনেকুৱা হৈছে এতিয়া আমাৰ কেনেকুৱা হৈছে আপুনি আচৰিত হ'ব ইয়াতে নতুনকৈ অটো ষ্টেণ্ড হৈ গ'ল নতুনকৈ উবেৰৰ ষ্টেণ্ড হৈ গ'ল আপুনি জালুকবাৰীত গৈ পেলাই যিকোনো এখন উবেৰ যিকোনো এখন ৰিক্সা যিকোনো অটোক যদি যাই পেলাই কৈ দিয়ে যে মই প্ৰগতি যাম আপোনাক থৈ দিব পাৰে এটা আইডেণ্টিটি হৈছে আজি সদিলাপুৰ গাঁওখন এটা পকেট এৰিয়া বুলি কওঁ মই একদম কাৰণ ইয়াৰ পৰা ক'তো যাব নোৱাৰে লাষ্ট এণ্ডিং এই পকেট গাঁওখনত মিনিমাম 20টামান লজ হৈছে 4-5খনকৈ ইয়াতে ক্লাউড কিটচেন আছে এই বস্তুবিলাক কেনেকৈ ডেভেলপ হৈছে এই গোটেইখিনি যদি মই যদি নিজে হস্পিটেল খুলি দিলোঁ হয় নহয় এই মানুহখিনি কিন্তু ইনভলভ হ'ব নোৱাৰিলে হয় নহ'লেহেঁতেন মই সেইটো চিন্তা কৰি হস্পিটেল কৰা নাই কিন্তু মই আজি আপোনালোকক অপেনলি কৈছোঁ হস্পিটেল মই খুলিম মই এটা জেগা চাইছোঁ আৰু সেইটো গোটেইখিনি আগবাঢ়িছে কিন্তু সময় ল'ম মই এইখনক মই আৰু অলপ ডেভেলপ কৰাম কিন্তু এইখন হস্পিটেল মই নকৰোঁ এইখন মই সদায় অ' পি ডি হিচাপেই থাকিব কাৰণ এইখনত অলপ স্পেচটো মই ট্ৰিটমেণ্টত দিব খুজিছোঁ থাকিব দিব খোজা নাই মই আৰু বহুত ট্ৰিটমেণ্ট আনি আছোঁ লেটেষ্ট কিছুমান আপুনি দেখিছে কনষ্ট্ৰাকশ্যন চলি আছে বহুত আনি আছোঁ মই চাইল্ডৰ যিটো ডিপাৰ্টমেণ্ট বনাইছোঁ ইয়াতে সেইটো ডি ব্লকত সেইটো অসমৰ ভিতৰত চবতকৈ এটা ইণ্টিগ্ৰেটেড ৰুম বুলি কোৱা হয় ইণ্টিগ্ৰেটেড হ'ব বহুত ডেভেলপ থাকিব বহুত হাইটেক কোৱালিটিৰ ইকুইপমেণ্টছ থাকিব মাৰ্চ মাহৰ 15 তাৰিখৰ পিছত আমি অপেনিং কৰিম বুলি ভাবিছোঁ এটা ডেট ভাবি থৈ দিছোঁ আমি তাৰ ভিতৰত এটা কমফৰ্টেবল টাইম লৈ পেলাই তাতে শিশুসকলৰ এনেকুৱা হ'ব যে আহিলে পেৰেণ্টছবিলাকৰ সাধাৰণতে কি হয় ট্ৰিটমেণ্ট ল'ব আহিলে এটা এটাকৈ শিশুক কৰোৱা হয়তো তেওঁলোকৰ অলপ ধৈৰ্যটো হেৰাই যায় তাৰমানে যে কিমান সময় কাৰণ এটা পেচেণ্ট চাবলৈ 1 ঘণ্টামান লাগে বাচ্ছাক লৈ থাকিবলৈ দিগদাৰ তেওঁলোকৰ বেছি সময় লৈ থাকিলে লেট্ৰিন লাগে চুচু লাগে এনেকুৱা হয় আমি সেই ৰুমটো এনেকুৱা হ'ব বেবীটো অহাৰ লগে লগে বেবীটোৰ ৰুমটোক ভৰাই দিয়ক আপুনি সি নিজে কিছুমান এক্টিভিটি কৰি থাকিব সি ভাবিছে সি খেলি থাকিব কিন্তু সি খেলি নাথাকে তাৰ ট্ৰিটমেণ্টে চলি থাকিব সেইটো অলপ হাইটেক সেনেকুৱা আমি বনাইছোঁ টেকনিকটো তাৰ মানে ব্ৰেইন কনচেনট্ৰেশ্যন লেভেল ফিংগাৰ গ্ৰিপৰ কাৰণে আই হেণ্ড কৰ্ডিনেশ্যন কথা কোৱাৰ টেকনিকেলি যিবিলাক ডেভেলপমেণ্টেল থাকে বহুত TLM থাকিব টিচিং লাৰ্ণিং মেটেৰিয়েল বুলি কয় এইটো TLM বস্তু থাকিব আৰু বহুত ইকুইপমেণ্টছ থাকিব সেইটো এটা অসমৰ ভিতৰত ডাঙৰ প্ৰজেক্ট হ'বলৈ গৈ আছে মোৰ তো মই সেইবিলাকত বেছিকৈ গুৰুত্ব দিছোঁ মই এইবিলাকত গুৰুত্ব দিয়া নাই যে বাথৰুমটো আছেনে নাই বা চেয়াৰখন প্লাষ্টিকৰ হৈছেনে নাই বহুতে এইটো মোক কয় যে চেয়াৰখন কিয় প্লাষ্টিকৰ এতিয়া চাওক চেয়াৰখন প্লাষ্টিকৰ এইকাৰণেই কাৰণ আমাৰ ইয়াতে 500-600 টকা ভিজিট হয় এতিয়া যেতিয়া হস্পিটেল এখনত যাই পেলাই 20,000 টকাৰ মেডিচিন কিনে ডক্টৰ ভিজিট 2,000 টকা হয় আজিকালিতো ডক্টৰ ভিজিট নাপায় VIP এণ্ট্ৰি বুলি কয় VIP স্পেচিয়েল এণ্ট্ৰি ল'ব লাগে 4,000 টকা হয় তেতিয়াহে ডক্টৰ এপইণ্টমেণ্টটো পায় সেইটো গতিকে সেইটো চিষ্টেম কৰিব খুজিলে মই সোণৰ চেয়াৰত বহাব পাৰিম বুজিছেনে তো মই সেইটো বিচৰা নাই মই কম খৰচৰ মানুহখিনিৰ কাৰণে বিচাৰিছোঁ যিখিনি কম খৰচত ভাল পাব পাৰে আপুনি সুধিব পাৰে যিমান পেচেণ্টৰ ট্ৰিটমেণ্ট লৈছে যে আপোনাৰ ট্ৰিটমেণ্টৰ যিটো পেকেজ যিটো লিখা আছে আপোনাৰ পৰা সেইটোৱে লৈছেনে ছাৰে সুধিবচোন আপুনি চবকে তেতিয়া কি ক'ব জানে নহয় যিটো আছিলে তাতকৈ ছাৰে অলপ 200 টকা 100 টকা কমাই দিছে
ইটছ এণ্ড এভৰি পেচেণ্টক কমাই দিওঁ আমি এনেকুৱা নহয় যিটো পেকেজ আমি কওঁ তাতকৈ কমাইহে দিওঁ কিয় তেওঁৰ অৱস্থাটো চাওঁ আমি সেই মানুহজনে দূৰেদি বাছেদি আহে বাছেদি থাকিব আকৌ অ'টো লৈ আহি পেলাই আকৌ আমাৰ তাতে ট্ৰিটমেণ্ট কৰি আকৌ ঘৰত যাব লাগিব কিজানি এনেকুৱা হয় মোৰ ট্ৰিটমেণ্টৰ খৰচতকৈ তেওঁৰ অহা যোৱা খৰচটোহে বেছি হৈ যায় গতিকে সেই বস্তুটো মোৰ বেয়া লাগে সেইকাৰণে মই কমাই দিওঁ ধন্যবাদ ডাঙৰীয়া